কংগ্ৰেছ থাকিলেও এইবাৰ আমি বৰপেটা সমষ্টিত বিপুল ভোটত জিকাটো নিশ্চিত আছিল। বিগত লোকসভাৰ ইলেকশ্যনৰ ৰিজাল্টে আমাক নিশ্চিতভাৱে দেখুৱাই দিছিলে যে আমাৰ বৰপেটাত এইবাৰ বিজেপি বা এজিপি জিকিবই। কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন কেঞ্চেল হোৱাত মই নিজে বেয়াই পাইছোঁ, কাৰণ যুদ্ধত যদি সন্মুখত কম্পিটিটৰ নাথাকে কাৰ লগত আপুনি কম্পিটিশ্যন কৰিব। কংগ্ৰেছৰ প্ৰাৰ্থীজন থাকিলে মই ভাল পালোহেঁতেন, কিন্তু ইলেকশ্যন কমিশ্যনৰ ওপৰততো আৰু মই ক'ব নোৱাৰোঁ। চাওক, তেওঁ নতুন বৰ অসমখনত বেচিকেলি আমাৰ যিটো ঐতিহ্য সংস্কৃতি তেওঁ বিসৰ্জন দিব খোজে। লাচিতৰ লগত বাঘ হাজৰিকা কেনেকৈ থাকিব? বাঘ হাজৰিকা বোলাটো মানুহেই নাছিলে। শংকৰৰ লগত মাধৱদেৱ যে থাকিব এইটোতো বৰপেটাৰ মানুহে ৰন্ধে ৰন্ধে জানে। শংকৰদেৱৰ লগত ছাৰ দৰে কোন আছিলে? মাধৱদেৱ আছিলে নে আজান ফকীৰ আছিলে? এই যে কথাবোৰ কয়, ইনডাইৰেক্টলি তেওঁ কি কৈছে যে বাংলাদেশী আৰু আমি একেলগে থাকিব লাগিব। তাৰ মানে তেওঁ কি বুজাইছে যে নতুন বৰ অসমত বাংলাদেশীসকল আৰু অসমীয়াসকলক মই একেলগ কৰি দিম। তাৰমানে তেওঁ কৈয়ে দিয়ক যে আমাৰ সত্ৰ মন্দিৰ ল'ৰা ছোৱালী যি আছে মই বিসৰ্জন দি দিম। এনেকুৱা বৰ অসম আমাক নালাগে। আমাক কোনখন বৰ অসম লাগে? যিখন স্বৰ্গদেউ চাওলুং চুকাফাই কৰিছিল, যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল। গৌৰৱ গগৈয়ে কৰা বৰ অসমখন আমাক নালাগে। তেওঁ 7বাৰ জন্ম ল'ব লাগিব। বৰপেটা মেডিকেল কলেজৰ নাম বৰপেটা লিখা হৈ গ'ল। ইয়াক চেঞ্জ কৰিবৰ কাৰণে গৌৰৱ গগৈ এতিয়া 7বাৰ জন্ম ল'ব লাগিব।